পুনৰ স্বাগতম আমি পাতি আছো ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৎপৰতা সন্দৰ্ভত কংগ্ৰেছ আৰু বিজেপি দুয়োটা শিবিৰৰ ভাষ্য আমি শুনিলো এবাৰ আহিছো অসম গণ পৰিষদৰ শিবিৰলৈ সুনীল ডেকা ডাঙৰীয়া আমাৰ সৈতে উপস্থিত আছে ডেকা ডাঙৰীয়া এতিয়া সকলোৱে কৈছে যে আপোনালোকৰ দুই নাৱত দুই ভৰি হৈছে কেনে ধৰণৰ চিন্তা কৰিছে সময় কিন্তু হাতত নাই আপুনি ঠিকই কৈছে আমি অসম গণ পৰিষদৰ দুই নাৱত দুই ভৰি বুলি আজি তাৰিখত নকওঁ ইতিমধ্যে যোৱা 20 ফেব্ৰুৱাৰীত লোকসভা নিৰ্বাচনৰ কেন্দ্ৰ কৰি আমাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে সেই কাৰ্যনিৰ্বাহক সভাত ইতিমধ্যে সিদ্ধান্ত হৈছে যে আমি নিৰ্বাচন কেন্দ্ৰিক আমাৰ বিভিন্ন সমিতি গঠন হৈছে ইস্তাহাৰ সমিতি প্ৰচাৰ সমিতি নিৰ্বাচনী ৰণকৌশল সমিতি ইত্যাদি বিভিন্ন সমিতি গঠন হৈছে আৰু এই সমিতিসমূহে কেইবাখনো মিটিং কৰিলে প্ৰচাৰ সমিতিত ময়ো আছোঁ প্ৰচাৰ সমিতি আমি এতিয়ালৈ দুখন মিটিং কৰিলোঁ বা আমাৰ সাংগঠনিক সভাবিলাকো আৰম্ভ হৈছে ইতিমধ্যে 50খন জিলাক বেলেগ বেলেগকৈ মাতি আনি যোৱা 3 দিন ধৰি এই জিলাবিলাকৰ লগত আলোচনা হৈছে কি ধৰণে আমি ৰণকৌশল প্ৰস্তুত কৰিব পাৰোঁ তাৰোপৰি সাংগঠনিক সভা ইতিমধ্যে আৰম্ভ হৈছে অহাকালি আমাৰ ডিব্ৰুগড়ত আছে তাৰ দুদিন পিছত লখিমপুৰত আছে গতিকে আমি আমাৰ নিজৰ কাৰ্যসূচী আমি আগবঢ়াই লৈ গৈছোঁ কিন্তু আপুনি যিটো কথা কৈছে যে মানে আমি কাৰোবাৰ লগত মিত্ৰতা কৰিম বা দুই নাৱত দুই ভৰি ঠিক তেনেকুৱা কথা হোৱা নাই কিন্তু এটা কথা মই আজি আপোনালোক জনাব বিচাৰিছোঁ যে 1985 চনত যেতিয়া লোকসভা আৰু ৰাজ্যসভা মানে বিধানসভা নিৰ্বাচন হৈছিল তেতিয়া অসম গণ পৰিষদ আটাইতকৈ লাভৱান হৈছিল কাৰণ কিয় এই ৰাজ্যিক ভিত্তিত যিটো মানে সমস্যাবিলাক থাকে তাৰ লগত লোকসভাটো একেলগে আহি গৈছিল সেইকাৰণে মানুহবিলাকে ৰাজ্য মানে বিধানসভাৰ লগত লোকসভাটো ফুট দিছিল অৰ্থাৎ আমি অসম গণ পৰিষদলৈ 1985ত 7খনকৈ সিট পাইছিলোঁ ঠিক তেনেকুৱা এটা প্ৰেক্ষাপট আছিল 1996 চনতো বিধানসভা আৰু লোকসভা একেলগে নিৰ্বাচন হৈছিল তাতো আপোনাৰ এনেকুৱা হৈছিল যে আমি 5খন পাইছিলোঁ আৰু তাত আমি সেইবাৰ প্ৰত্যেক দুবাৰতে আমি চৰকাৰ গঠন কৰিছিলোঁ গতিকে মই কৈছোঁ যে যেতিয়া লোকসভা অকলশৰীয়াকৈ নিৰ্বাচন হয় অৰ্থাৎ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিৰ্বাচন হয় তেতিয়া অসম গণ পৰিষদলৈ কিছু পৰিমাণে অসুবিধাত পৰে কাৰণ অসমৰ মানুহবিলাকে তেতিয়া যে ৰাজ্যিক ভিত্তিত যিহেতু এইটো সমস্যা নহয় এইটো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সমস্যা আজি আমাৰ সাংবাদিক বন্ধু এটা ডাঙৰ কথা কৈছে যে পুলৱামা হত্যাকাণ্ডৰ পিছতেই যিটো ৰুলিং পাৰ্টি তেওঁলোকৰ ফালে এটা ট্ৰেণ্ড বৈছে গতিকে তাত আমি অসম গণ পৰিষদলৈ ৰাজ্যিক ভিত্তিত কিবা ইছ্যু দেখুৱাই পেলাই আমি অসমৰ ৰাইজক খুব কিবা এটা বিশেষ কৰিব নোৱাৰোঁ কিন্তু মই আজি ইয়াত দুটামান আপোনালোকৰ মাজত এটা কথা ক'বলৈ বিচাৰিছোঁ যে অসম গণ পৰিষদ দলৰ যিবিলাক আমি সাংসদ নিৰ্বাচন কৰি পঠিয়াইছোঁ মানে অসম গণ পৰিষদ দলৰ পৰা মই কৈছোঁ ইয়াৰ আগতে আপোনালোকৰ ষ্টুডিঅ'ত কৈ গৈছোঁ যে ডক্টৰ নগন শইকীয়া ডাঙৰীয়া তেখেতক আমি আমাৰ অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচন কৰি পঠিয়াইছিলোঁ প্ৰয়াত দীনেশ গোস্বামী ডাঙৰীয়া তেখেতক আমি অসম গণ পৰিষদ দলৰ পৰা নিৰ্বাচিত কৰি পঠিয়াইছিলোঁ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া তেখেতক আমি ৰাজ্যসভা নিৰ্বাচন কৰি পঠিয়াইছোঁ লোকসভা নিৰ্বাচন কৰি পঠিয়াইছোঁ কুমাৰ দীপক দাসক আমি ৰাজ্যসভা নিৰ্বাচন কৰি পঠিয়াইছোঁ তেওঁলোকে যিটো অসমৰ হৈ যি সমস্যা হৈ মাত মাতিছিল এই লোকসভাত সেই কথাটো কিন্তু আমি আজি স্বীকাৰ কৰিব লাগিব আমি অসম গণ পৰিষদলৈ তেওঁলোকক লৈ গৰ্বিত আজি দীনেশ গোস্বামী ডাঙৰীয়াৰ কাৰণে মই এতিয়া আজিও আপোনালোকৰ আগত কওঁ যে দীনেশ গোস্বামী ডাঙৰীয়াৰ কাৰণে আমি আজি 90-10 যিটো অসমৰ কাৰণে আহিছিল যে 90% আপোনাৰ যিটো 70-10 আছিল 70-30 আছিল তাৰমানে অৰুণ শৰ্মাও আছে তাত ডক্টৰ অৰুণ শৰ্মা আছিল অৰুণ শৰ্মা মই বাইদেউক ধন্যবাদ জনাইছোঁ ডক্টৰ অৰুণ শৰ্মাও আছিল যে 70-30 যে 70% আমাৰ লোন আছিল 30% আপোনাৰ হেৰি আছিল মানে ৰেহাই আছিল কিন্তু তাৰপিছত কি হ'ল যে দীনেশ গোস্বামী ডাঙৰীয়া বা প্ৰয়াত বা ডক্টৰ অৰুণ শৰ্মা ডাঙৰীয়া তেওঁলোকে সাংসদ হৈ পেলাই সাংসদত এনেকুৱা ধৰণে তেওঁলোকে মানে তাত কাম কৰিলে যাৰ কাৰণে অসমৰ 90% আপোনাৰ লোনটো গ্ৰেণ্ড হৈ গ'ল আৰু 10% মাত্ৰ আমি দিবলগীয়া হ'ল গতিকে এইটোৰ কাৰণে অসমৰ কিন্তু অৰ্থনৈতিক অৱস্থা যথেষ্ট টনকীয়া ল'ব পাৰিছিল গতিকে মই এই কথাটো এইকাৰণেই কৈছোঁ যে আজিৰ তাৰিখত আমি এনেকুৱা ধৰণৰ কিছুমান সাংসদ নিৰ্বাচন কৰি পঠিওৱা ভাল আমি অসম গণ পৰিষদলৈ তাক লৈ গৌৰৱ কৰিছোঁ কিন্তু আজিৰ তাৰিখত আমি অনুভৱ কৰিছোঁ মানে আজিৰ তাৰিখত আপোনালোকে অনুভৱ কৰিছে যে টকা নহ'লে দল নচলিব না টকা অনেষ্টলি কৈছোঁ এইটো একদম সেইটো আপোনাৰ কথাটো মই 100% মানি লৈছোঁ যে টকা নহ'লে দল নচলে ভাৱমূৰ্তি থাকিলে নহ'ব অসমৰ জাতীয় সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত অসমীয়া জাতীয় সমস্যাসমূহ সংসদত মাত বলিষ্ঠভাৱে উত্থাপন কৰাৰ ক্ষেত্ৰত কিন্তু আমি যদিও চেষ্টা কৰিছোঁ কিন্তু অসমৰ ৰাইজে আমাক তেনেদৰে যদি সঁহাৰি দিলেহেঁতেন আমি কাৰো প্ৰতি মিত্ৰতাৰ কথা আমাৰ চিন্তাই নাই হ'ল মই অভিজিত দেৱ ডাঙৰীয়াৰ কাষলৈ গৈছোঁ বলিষ্ঠ কণ্ঠৰ কথা আমি বিৰতিৰ সময়ছোৱাতো আলোচনা কৰিছিলোঁ আৰু সেই বলিষ্ঠ কণ্ঠটোৰ যেন ক'ৰবাত অভাৱ অনুভৱ হৈছে এতিয়া অসম গণ পৰিষদৰ যি তথ্য অৱস্থাকতাই উল্লেখ কৰিছে তেওঁলোকৰ দলীয় পুঁজি নাই দলীয় পুঁজি নোহোৱাৰ বাবে তেওঁলোকে এতিয়া নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ ভয় কৰিছে কাৰণ তেওঁলোকৰ পুঁজি নাই বুলি কোৱা নাই আপোনালোকৰ দলীয় পুঁজি প্ৰায় কমি গৈছে কিন্তু ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে যেনেধৰণে খৰচ কৰিব পাৰে আমি এটা আঞ্চলিক ৰাজনৈতিক দল হিচাপে তেনেদৰে খৰচ কৰিব নোৱাৰোঁ এইটো আমি মানি লওঁ
মই অভিজিৎ দেৱডাঙৰীয়াৰ কাষলৈ গৈছোঁ এওঁ যিখিনি বক্তব্য আগবঢ়ালে তাৰ আলমত আপুনি কি ক'ব পলিটিক্সত পুঁজি তো ইম্পৰ্টেণ্ট হৈ গৈছে এতিয়া সব মানি পলিটিক্স ইজ ইন কমপ্লিট ডিছপ্লে এইটো তো আছেই বাট মই নভাবোঁ যে ইট উইল ডমিনেট কমপ্লিট ডমিনেট কৰে এতিয়া ভোটাৰ্ছবিলাকৰ এৱাৰনেছ আহিছে ইউ কাণ্ট চে ডেট অনলি মানি প্লেজ পলিটিক্স কিবা পকেটত ইট মানি প্লেজ এ ৰোল কিন্তু ভোটাৰৰ নিজৰ এটা বিবেক আছে বিবেকত ভোট কৰে কিন্তু ইউ কাণ্ট মানে এইটো কমপ্লিটলি অভাৰৰোল কৰিব নোৱাৰোঁ যে লেছ হয় লেছ ইয়াক বেছি হয় এইটো দেখিব লাগিব বাট you can't deny the fact that voter only money পয়সা চাই ভোট কৰে it's not a fact আজিৰ দিনটো প্ৰফুল্ল কুমাৰ মহন্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তেওঁ আত্মবিশ্বাসী তেওঁ আজি এটা ভাষ্য প্ৰদান কৰিছে তেওঁ কৈছে যে যদি অসম গণ পৰিষদে অকলে নিৰ্বাচন খেলে তেতিয়াহে তেওঁলোক লাভান্বিত হ'ব কিমান দূৰ সত্য আপুনি এইটো মানে অসম গণ পৰিষদ এতিয়া যে স্থিতিত আছে ইটছ কমপ্লিটলি এট দ্য নাদিৰ একদম লাষ্ট পইণ্ট ক'বই লাগিব এতিয়া দেৰ ন'ৱেৰ আপুনি যে ক'লে মানে দুই ভৰি দুই নৌকাত চলি আছে বিজেপিৰ ফালে যাব দেন ইটছ মানে ইংলিছে এটা কথা কয় ইটছ এ চইচ বিটুইন ডিপ এণ্ড ডেভিল ডিপ চি এণ্ড ডেভিল যদি বিজেপিৰ ফালে যায় দেন মানে অসমৰ মানুহে বেয়া পাব উইথ CAB লৈ AGPৰ যিটো ষ্টেণ্ড আছিল ইফ দে ইউনাইট উইথ কংগ্ৰেছ মানে ৰিজনেল আইডেণ্টিটিটো ডাইলিউট হ'ব মানে এই প্ৰেক্ষাপটত AGP মোৰ যিটো লাগে AGP শুড go alone and push for a clean politics আৰু অলপমান ৰিজনেলিজমৰ ওপৰত আহি ইফ দে টেক ইকনমিক ইছ্যুজ অলপমান তাৰ লগত মিক্স কৰে বিকজ ইকনমিক্স ইলেকশ্যন ইজ অলৱেজ ফট এণ্ড ভোটাৰ অলৱেজ ভোটছ ৰিজনেলিজম আছে এইবিলাকো আছে আগত কিন্তু এতিয়াৰ কিন্তু ইলেকশ্যনৰ ডাইনামিক্স চেঞ্জ হৈ আছে ভোটাৰ অলৱেজ ভোট অন ইকনমিক্স আপুনি যদি চাই 2004 ইণ্ডিয়া শাইনিং বাজপেয়ীৰ এটা আছিল there is a slogan India shining but Congress has played a very important role তেতিয়া they have gone into state level alliance কৰিছে various parties লগত state level alliance কৰিছে so Bajpayee by the time election was happening Bajpayee realized that no more a game to the way whole he started giving a lecture of stability so this all factors plays these all factors plays আৰু এটা কথা I just wanted to point out এই যে মই আগত যে কৈছিলোঁ it's now momentum and shifted towards BJP আপুনি যদি চাই similar situation was there in 1971 when Indira Gandhi won the Bangladesh liberation war for similar situation Indira Gandhi against the opposition party had ganged up কিন্তু Indira Gandhi came to power with a thumping majority so এইটো কিন্তু প্লে কৰে in some aspects this kind of emotional এটা matter যদি I will say BJPৰ এই টাইমিং টু BJPৰ কাৰণে খুব ভাল হৈছে স্পেচিয়েলি ফৰ BJP যে ইলেকশ্যনত ইটোৰ কিন্তু এটা প্লাছ পইণ্ট BJPৰ লগত থাকিব এতিয়া হ'ল হাউ কংগ্ৰেছ এণ্ড আদাৰ অপজিশ্যন পাৰ্টিজ এইটো ৰিভাৰ্চ কৰিব পাৰে ইলেকশ্যনৰ যে মমেণ্টামটো ৰিভাৰ্চ কৰিব পাৰে that is Congressৰ think tank বা various regional parties think tank has to play a role স্বাধীনতাৰ পাছত যেহেতু অকংগ্ৰেছী চৰকাৰ একেৰাহে দুটা কাৰ্যকালৰ বাবে নিৰ্বাচিত হোৱা নাই এবাৰ হয়তো নৰেন্দ্ৰ মোদীৰ চমক বা বিজেপিৰ তেওঁলোকৰ কিছু কামৰে ফসল বুলিও ক'ব পাৰি তেওঁলোকে আশা কৰিছে সেই কামৰে ফসল হিচাপে আকৌ তেওঁলোক নিৰ্বাচিত হ'ব দৰকাৰ হ'লে মিত্ৰজোঁটত থাকি হ'লেও তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব জুনমণি দেৱীখন আপোনাৰ কাষলৈ আহিছোঁ আপুনি কেনেধৰণৰ এক পৰিৱেশ দেখা পাইছে সঁচাকৈ অভিজিৎ দেৱডাঙৰীয়া যিখিনি তথ্য দিলে তাৰ ফলত বিজেপি লাভান্বিত হ'ব পাৰেনে বা কংগ্ৰেছে যিসমূহ এতিয়া পৰিকল্পনা কৰি আছে সেই পৰিকল্পনাসমূহত অগ্ৰসৰ হ'ব পাৰিব লগতে অসম গণ পৰিষদৰ কথাটো আনিছোঁ একে প্ৰেক্ষাপটতে সামগ্ৰিকভাৱে গোটেইখিনি কথা কেনেকৈ ক'ব আমি যদি সামগ্ৰিকভাৱে গোটেই ভাৰতবৰ্ষৰ বৰ্তমানৰ পৰিৱেশটো চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে বিজেপিৰ পক্ষত সামগ্ৰিক ভাৰতৰ পৰিৱেশটো কিন্তু নাই এতিয়া এইকাৰণে মই ক'ব খুজিম যে আপুনি অলপতে হৈ যোৱা নিৰ্বাচন কেইটাত বিজেপিয়ে ভাল ফল দেখুৱাব পৰা নাই মেজৰ ডাঙৰ ৰাজ্য কেইখনমানত তাৰপিছত এতিয়া যিটো তেখেতে ক'লে যে যুদ্ধৰ কাৰণে বিজেপিৰ পক্ষত কিছু মানুহ আৱেগিক হৈছে সেই বস্তুটো হৈছিল আৱেগিক নোহোৱা নহয় কিন্তু সেই ইতিমধ্যে আমি আলোচনা কৰিছোঁ হয় আৱেগিক হৈছিল কিন্তু সেই বস্তুটো বিজেপিয়ে নিজেই আকৌ বুমেৰাং কৰি দিছে সেই হোৱাটোক তাৰমানে কি হৈছে আপুনি দেখিছে যে হৰ্ডিংবিলাকত
প্ৰধানমন্ত্ৰী মোদী অমিত শ্বাহৰ লগত সেনা বাহিনীৰ ফটো চটো দি তেওঁলোকে পাব্লিচিটি কৰবাত আৰম্ভ কৰিছে আজিতো কৰবাত ছ'চিয়েল মিডিয়া দেখিলো কোনোবাই শাৰীটো মোদীৰ ফটো আৰু আৰ্মিৰ ফটো দি পেলাই শাৰীও পিন্ধিছে তেনেকুৱা ধৰণৰ যে এটা পৰিৱেশ হৈ গৈছে সেই কথাটো কিন্তু জেনুইন ভাৰতবাসীয়ে ভাল পোৱা নাই ভাৰতৰ নাগৰিকে ভাল পোৱা নাই তেওঁলোকে কৈছে যে যুদ্ধখন আৰ্মিয়ে কৰিছে আৰ্মিক আমি মানে যেনেকৈ উইং কমাণ্ডাৰ অভিনন্দনক আমি চেলিউট কৰিছোঁ তেনেকৈ আপুনি যিজন হেৰি হৈ গৈছে তেওঁ শ্বহীদ হৈ গৈছে উইং কমাণ্ডাৰ তেখেতক আমি চেলিউট কৰিছোঁ বা আমাৰ যিকেইজন সেনাবাহিনী ব্যক্তি শ্বহীদ হৈছে যিকেইজনে সাহসেৰে যুঁজিছে সকলোকে আমি চেলিউট কৰিছোঁ এই গোটেই বস্তুটো আৰ্মিৰ ফাললৈ ক্ৰেডিটটো কিন্তু লাহে লাহে বিজেপিলৈ ক্ৰেডিটটো প্ৰথমতে গৈছিলে কিন্তু লাহে লাহে ক্ৰেডিটটো আৰ্মিৰ ফাললৈ টাৰ্ণ লৈছে লৈ এই বস্তুটো বিজেপিয়ে যে এটা সস্তীয়া ৰাজনীতি কৰা বুলি মানুহৰ মনত ধাৰণা আহিছে সেইটোৱে বিজেপিক কিন্তু কিছু পৰিমাণে ক্ষতিহে কৰিছে বৰ্তমানৰ পৰিৱেশত আন এটা কথা যিটো হৈছে যে কংগ্ৰেছ বা অন্যান্য অপজিশ্যন পাৰ্টি বৰ্তমানৰ মই ভাবোঁ যে কংগ্ৰেছ বা অপজিশ্যন পাৰ্টিসকলৰ প্ৰিপেৰেশ্যন একেবাৰে বেয়া তেওঁলোকে একেবাৰে বা এজিপিয়ে হওক বা কংগ্ৰেছে হওক তেওঁলোকৰ এতিয়া মানে নিৰ্বাচন এটা সমাগত তেওঁলোকে এই সময়ত যেনেকুৱা ধৰণেৰে মানে প্ৰস্তুতি চলাব লাগিছিল তেওঁলোকে একেবাৰে নাই চলোৱা এটা কথা সঁচা যে শাসনাধিষ্ঠ এটা দলৰ কাৰণে কিছু পৰিমাণে সুবিধা থাকে যেনে ধৰক শাসনাধিষ্ঠ দলে আঁচনি কিছুমান ঘোষণা কৰাৰ মিটিং পাতিব পাৰে তেওঁলোকে নিয়োগ পত্ৰ বিতৰণৰ মিটিং পাতিব পাৰে সেইবিলাক মিটিং বাটাং কৰাৰ তেওঁলোকৰ সুযোগবোৰ বেছি খেলিমেলিবোৰ ক'ত হৈ আছে দেখিছেনে মানে আমি যদি কওঁ যে শাসনাধিষ্ঠ দলটোৰ প্ৰধানমন্ত্ৰী নিশ্চিত সকলোৱে জানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এতিয়া হৈ আছে তেওঁ আগন্তুক দিনতো হ'ব এক্সেক্টলি কিন্তু এতিয়া মূল প্ৰধানমন্ত্ৰীজনৰ কোন দাবীদাৰ সেইটো নিশ্চিত নহয় একদম এই গোটেই বস্তুটো খুব ইম্পৰ্টেণ্ট এই বিষয়টো কাৰণ আমি যেতিয়া নিৰ্বাচনৰ এটা কথা আহি যায় তেতিয়াহ'লে লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীজন বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীজন তেওঁৰ পাৰ্চনেলিটিটোৱেও কিন্তু এফেক্ট কৰে গোটেই বস্তুটোত এতিয়া এটা বস্তু সঁচা যে কংগ্ৰেছে এলায়েন্স কৰিছে বিভিন্ন ৰাজনৈতিক দলৰ সৈতে ভাল কথা এইটো ভাল লক্ষণ সকলো ইউনাইটেড হৈ যুঁজিলে আমি ভাল পাওঁ মানে বহুত ভাগাভাগি হৈ বিশৃংখল পৰিৱেশ এটা সৃষ্টি হোৱাতকৈ সকলোৱে ইউনাইটেড হৈ বুজাবুজি কৰি ভালকৈ ইলেকশ্যনটো খেলক আমি ভাল পাওঁ কিন্তু ভালকৈ ইলেকশ্যনটো তেওঁলোকে খেলিবলৈ হ'লে প্ৰধানমন্ত্ৰী কেণ্ডিডেটজনক তেওঁলোকে প্ৰথমতে নিৰ্বাচন কৰিব লাগিব আৰু প্ৰাৰ্থীৰ ব্যক্তিত্ব সেইটো কিন্তু বৰ নিৰ্ভৰ কৰে গোটেই কথাবিলাকত এতিয়া অসমত যেনেকৈ শাসনাধিষ্ঠ দলৰ বিৰুদ্ধে CAB লৈ পেলাই আমাৰ কিছু মত পাৰ্থক্য আছে AGPৰো আছে গতিকে সেই সময়ত কংগ্ৰেছৰেও এতিয়া CABৰ বিৰোধিতা কৰিছে যদিও 2014 চনত তেওঁলোকৰ কেবিনেট সিদ্ধান্ত আছিল তথাপিতো শেহতীয়াকৈ ৰাহুল গান্ধীৰ লগত যিটো ষ্টেণ্ড তেওঁ ল'লে আমাৰ বিভিন্ন আন্দোলনকাৰী দলসমূহৰ লগত বহি গতিকে সেই গোটেই কথাটো এফেক্ট কৰে গতিকে এতিয়া কংগ্ৰেছো যদি CAB বিৰোধী AGPও যদি CAB বিৰোধী তেতিয়াহ'লে এটা এলায়েন্স হ'ব পাৰে কংগ্ৰেছ AGPৰ মাজত নীতিগত কাৰণত আৰু কিন্তু কংগ্ৰেছ AGP বুলি নহয় মই ভাবোঁ যিবোৰ সকলো মানে বিৰোধী দল আছে যেনে ধৰক CPM CPI পৰা আৰম্ভ কৰি AIDFৰ পৰা আৰম্ভ কৰি গোটেই বিৰোধীখিনিয়ে হয়তো শাসনাধিষ্ঠ দলক গাদীচ্যুত কৰিবৰ কাৰণে এটা এলায়েন্স তেওঁলোকে চিন্তা কৰিব পাৰে কিন্তু সেই ধৰণৰ কুচকাৱাজো তেওঁলোকৰ মাজত একেবাৰে দেখা পোৱা নাই আনহাতে প্ৰধানমন্ত্ৰী কেণ্ডিডেট যিটো আপুনি ক'লে সেইটো তেওঁলোকে সিদ্ধান্ত লোৱা নাই তেওঁলোকে অৰ্থৰ অভাৱ এইটো হৈছে এই গোটেই বিষয়টো আমাৰ খুব এটা বেয়া লক্ষণ যে আজিকালি নিৰ্বাচনবোৰ ধন কেন্দ্ৰিক হৈ গৈছে ধন কেন্দ্ৰিক এটা পঞ্চায়ত নিৰ্বাচনত হেলিকপ্টাৰ উৰাই থকাটো এই গোটেই কথাবিলাকে আমাৰ পৰিৱেশটো বেয়াৰ ফাললৈ লৈ গৈছে আমি সেইটো নিবিচাৰোঁ ধন কেন্দ্ৰিক হ'ব নালাগে আৰু গোটেই বস্তুটো সঁচা অৰ্থত যদি হয় তেতিয়া ধন কেন্দ্ৰিক হৈ গ'লেতো ডেফিনেটলি শাসনাধিষ্ঠ দলটোৰ বেছি টকা পইচা আছে তেওঁলোকে বেছি ধন খৰচ কৰিব পাৰিব বাকী সকলে নোৱাৰিব গতিকে পৰিৱেশটোৰ এটা পৰিৱৰ্তন হ'ব লাগে এটা কেণ্ডিডেট দিয়াৰ ক্ষেত্ৰতো মানে আপোনাৰ কংগ্ৰেছে হওক পৰিৱেশৰ পৰিৱৰ্তন আমি সকলোৱে বিচাৰিছোঁ আৰু মমিনুল আবাল ডাঙৰীয়া আজি অখিল গগৈয়ে এটা প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নটো অখিল গগৈ আপোনালোকে কিমান মানে নামানে সেইটো ডাঙৰ কথা নহয় কিন্তু তেওঁ যিটো প্ৰশ্ন উত্থাপন কৰিছে সেই প্ৰশ্নটো কিন্তু যথেষ্ট গুৰুত্বপূৰ্ণ তেওঁ কৈছে বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু জনজাতিকৰণৰ কথাটো নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগে লগে উৰি গ'ল নাগৰিকত্ব সংশোধনী বিধেয়ক যেতিয়া ৰাজ্যসভাত উত্থাপনেই নহ'ল তাৰপাছতে আপোনালোকে জনজাতিকৰণৰ কোনো গুৰুত্ব নিদিলে বিষয়টোত লগতে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ বিষয়টোতো গুৰুত্ব নিদিলে এতিয়া আপোনালোকে একো কথা নাজানে সেইটো সন্দৰ্ভত মুখ আপোনালোকৰ বন্ধ হৈ আছে সেই বিষয়টোত কিয় তাতো ৰাজনীতি চলিছিল মানে নাগৰিকত্ব সংশোধনী বিধেয়কৰ সেই সমগ্ৰ বিষয়টো তল পেলাবলৈ আপোনালোকে এই দুটা বিষয় অনা বুলি কৈ আছে সকলোৱে কৈ আছে নহয় চাওক এই সম্পৰ্কত অখিল গগৈয়ে কি কৈছে মই দেখা নাই কিন্তু আজি ৰাজনাথ সিঙে মুকলিকৈ ধুবুৰীৰ যিখন সভা সেই সভাখনত এই বিষয়টোৰ সম্পৰ্কত জনজাতিকৰণৰ সম্পৰ্কত স্পষ্টভাৱে গোটেই কথাখিনি কৈছে একো কথা লোক ঢাক কৰা নাই গতিকে নিশ্চিতভাৱে এই 6 জনগোষ্ঠীয়ে জনজাতিৰ মৰ্যাদা চৰকাৰে দিব সেইটোত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ এতিয়া অহাবাৰ
নহয় নিশ্চিতভাৱে এইবাৰ নহয় আৰু অহাবাৰ হ'বগৈ ন নহয় নহয় এতিয়াতো ৰাজ্যসভাত আইনখন কেবিনেটত পাছ হৈ গ'ল 6 জনগোষ্ঠীক মই ইমান মুকলিকৈ ক'ব খোজা নাছিলোঁ কথাটো আপুনি উলিওৱাৰ কাৰণে মই কৰিব খুজিছোঁ যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো কেবিনেটত অনুমোদন হ'ল কিন্তু সেই বিষয়টো উত্থাপন নহ'ল ৰাজ্যসভাত লোকসভাত গতিকে সেই বিষয়টো লৈ আমি ৰাজনীতি কৰিব বিচৰা নাই যে আমাৰ কেবিনেটে পাছ কৰি দিলে সেইবিলাক লৈ আমি ঢাক ঢোল বজাব খোজা নাই কিন্তু এই বিষয়টোক লৈ এছামে ৰাজনীতি কৰিব বিচাৰে গতিকে সেইকাৰণে আজি স্পষ্টকৈ ৰাজনাথ সিং ডাঙৰীয়াই গোটেই কথাখিনি ধুবুৰীৰ মিটিঙত স্পষ্টভাৱে কথাখিনি ব্যক্ত কৰি গৈছে গৃহমন্ত্ৰী হিচাপে তেখেতে গোটেই কথাখিনি কৈ গৈছে কিন্তু তাৰপিছত নিশ্চিতভাৱে এতিয়া অখিল গগৈ যদি আজি সংবাদমেল দি কোৱা আৰম্ভ কৰিছে কথাটো তেতিয়া নিশ্চিতভাৱে আগন্তুক দিনত অখিল গগৈয়ে এইটো ইছ্যু লৈ অসমত এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে তেওঁ নিশ্চিতভাৱে চেষ্টা কৰিব কাৰণ তেওঁৰ হাততো এতিয়া CAB বিষয়টো লৈ তেওঁ যথেষ্ট দিন ব্যস্ত আছিল ব্যস্ত থকাৰ পিছত এতিয়া সন্মুখত নিৰ্বাচনো আছে গতিকে অখিল গগৈকো ইছ্যু লাগে গতিকে অখিল গগৈ ডাঙৰীয়া হয়তো এই বিষয়বিলাক আনি এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিব তেওঁ কিন্তু আপুনি অৰ্ডিনেন্স লৈ আহিব পাৰে আজিতো বিজেপি এটা অৰ্ডিনেন্স লৈ আহিছে অন দিছ SC/ST এক্টত why BJP is not going to an ordinance আপুনি যদি ৰাজ্যৰ যদি মই ইমানখিনি ওপৰলৈকে মই যাব নোৱাৰো মই সাধাৰণ কৰ্মী বিজেপিৰ মই যিমানখিনিলৈকে জানিছোঁ মই যিমানখিনিলৈকে ক'ব পাৰোঁ সিমানখিনিলৈকে মই কৈছোঁ ৰাজনাথ সিং মোৰ কথা হ'ল বিজেপি চিৰিয়াছ এবাউট দিছ ইছ্যু যদি ইলেকশ্যন এটা ইছ্যু লটকাই ৰাখিব মানে ইছ্যুটো লৈ চিৰিয়াছ আমি এইকাৰণে হৈছোঁ যে যিহেতু আমি কথা দিছোঁ আগতেও কথা দিছোঁ যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণটো আমি কৰিম সেই কথাটো কোৱা হৈছে কিন্তু জনজাতিকৰণ কৰিবৰ কাৰণে নীতিগতভাৱে যিবিলাক অনুমোদন ল'ব লাগে সেইবিলাক লোৱাত এটা প্ৰক্ৰিয়া থাকে এটা জনজাতি হিচাপে আপোনালোকে আগেও কৰিব পাৰিলে হয় এই নিৰ্বাচনৰ সময়ত কিয় ঠিক আছে দুলু আহমেদ আপুনি কৈ লওক মই মাজতে কৈছো এইবোৰ আপুনি যিটো প্ৰক্ৰিয়াৰ কথা ক'লে এই প্ৰক্ৰিয়াটো আগতে 6 মাহ আগেও কৰিব পাৰিলে হয় তেতিয়া হয়তো এই প্ৰশ্নটো উত্থাপন নহ'লে হয় নহয় ৰ'ব মই দুলু আহমেদ এটা কথা কওঁ মই কথাটো কোনটো কৈছে আপুনি ধৰিব পাৰিছে আপোনাৰ উত্তৰটো মই দি আছো আপুনি এতিয়া ক'ব যে আমি এইটো গৃহীত কৰিম কেতিয়া কৰিব আমাৰ এংকৰ কৰাকে সুধিছে যে কেতিয়া কৰিব সেইটো উত্তৰ দিয়ক আপুনি সেইটো উত্তৰ মই নিদো আপোনাৰ কথা মতে আপোনালোকৰ চৰকাৰখন যোৱাৰ পিছত কৰিব না আপুনি মোক প্ৰশ্ন কৰিছে মই এটা আপোনাক প্ৰশ্ন কৰিছো যোৱা 70 বছৰে কংগ্ৰেছে কি কৰিলে কংগ্ৰেছে কি কৰিলে সেইটো কওকচোন সেইটো কি কৰিলে মানে সেইটো কওক এই মজিয়াত আৰু 10 মিনিট 15 মিনিট বহিম আমি যদি ক'ব লাগিব বিভিন্ন ধৰণৰ কথা আহিব আপুনি এটা কথাটো ডাইভাৰ্ট কিয় কৰিছে মই কথা ডাইভাৰ্ট কৰা নাই আপোনাক এটা প্ৰশ্ন সুধিছো যিটো 6 জনক আপোনাৰ প্ৰশ্ন উঠাৰ অধিকাৰ নাই কিয় অধিকাৰ এংকৰ কক এংকৰে সুধিব আচ্ছা মই এংকৰ কৰা এংকৰ কক এংকৰ আপুনি কোন হয় আপুনি এংকৰ নেকি আপুনি কোন হয় মই এংকৰ কৰাকে সুধিব দিছিল আপুনি খং কিয় উঠে আপোনাৰ খং উঠা নাই আপুনি কি বুলি ভাবিছে কি বুলি ভাবিছে মানে আপুনি কিয় খং কি বুলি ভাবিছে কথা নকব কিন্তু নেক্সট আপোনালোকে ব্যক্তিগতভাৱে নালাগিব আপোনালোকে ব্যক্তিগতভাৱে নালাগিব ধমকি নিদিব আপুনি ধমকি কাক কৈ বুজাই দিম মই বুজাই দিম এই ষ্টুডিওৰ মুজিয়াত মই আছো বুলি অকমান আপোনাৰ কথা শুনি আছো আপুনি হেতু স্বভাৱৰ মানুহ তাকে প্ৰমাণ কৰি দিছে আপুনি নিজে ক'লে তো মই বুজাই দিম আপোনাৰ চৰিত্ৰ কি প্ৰমাণ কৰি দিলে ৰাজু আপুনি প্ৰথম ক'লে যে ক'ত ধমকি বুজাব লাগে মই বুজাই দিম কি বুজাব খুজিছে আপুনি আঙুলিটোৰ কথা কৈ আছে যে আঙুলিটোৰ কথা কৈছে আপুনি আঙুলি দেখুৱাব নেকি আপুনি দেখাইছে না আঙুলি মই আঙুলি দেখা নাই মই কৈছো এংকৰক আপুনি কক প্ৰশ্ন সুধিব ঠিক আছে পেনেলত মমিনুল আহমেদ ডাঙৰীয়া পেনেলত যিকোনো প্ৰশ্ন অফ ট্ৰেক হৈ আছে নিশ্চিতভাৱে উত্তৰ দিব পাৰে তাত সুধিবও পাৰে আপুনি প্ৰশ্ন কৰক মই খং কৰা নাই আপুনিও প্ৰশ্ন কৰক নহয় আপোনাৰ 6 জনগোষ্ঠীটো এতিয়া কিয় মনত পৰিছে নিৰ্বাচনৰ আগত এতিয়া মনত পৰা নাই আপোনাৰ 6 মাহ কিয় মনত নপৰিল 6 মাহ আগত 5 বছৰ আগত মনত পৰিলে আপোনাৰ এই প্ৰশ্নটো আজি উত্থাপন নহলে হয় ইয়াতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যিখিনি প্ৰক্ৰিয়া আছে গোটেই প্ৰক্ৰিয়াখিনি সমাধান কৰিবৰ বাবে 6 জনগোষ্ঠীৰ যিকেইটা জনগোষ্ঠীয়ে জনজাতিকৰণৰ কাৰণে দাবী জনাইছে সেই জনগোষ্ঠীকেইটাৰ যিকেইটা জনজাতিকৰণৰ যিখিনি ক্ৰাইটেৰিয়া সেই গোটেই কথাখিনি ফুলফিল হ'ব লাগিব বিশেষ ৰাজ্য হ'ব লাগিব তেতিয়াহ'লে সেইখিনি বাৰু মানি লৈছোঁ আপোনালোকে ফুলফিল হ'ব লাগিব ক্ৰাইটেৰিয়া কথা নিশ্চিতভাৱে বিশেষ ৰাজ্যৰ মৰ্যাদাটো কি হ'ব বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কথাও আপোনালোকে কৈছিলে নিশ্চিতভাৱে নাগৰিকত্ব সংশোধনী বিলখনৰ সময়ছোৱাতে যেতিয়া আন্দোলন তীব্ৰতৰ হৈ আছে বিশেষ ৰাজ্যৰ মৰ্যাদাৰ কথাটো কৈ দিওঁ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণটো বুজি পালোঁ যে তাত বিভিন্ন ধৰণৰ ক্ৰাইটেৰিয়া আছে আৰু অসম চুক্তিৰ 6 নং দফা হয় 6 নম্বৰ দফাটো কি হ'ব এতিয়া নিশ্চিতভাৱে কাৰ্যকৰী হ'ব চৰকাৰ যোৱাৰ পিছত হ'ব
কংগ্ৰেছৰ চৰকাৰ নাহে সেইটো আপুনি চিন্তা কৰিব নালাগে মই আমাৰ সুনীল ডেকা ইয়াত আজি উপস্থিত আছে সুনীল ডেকা মই আপোনাক মানে একেবাৰে অনুগ্ৰহ কৰিব বিচাৰিছোঁ আমাৰ আৱালদাৰৰ মাজত মাত নিদিবলৈ আজি তেওঁ খুব এগ্ৰেছিভ হৈ আছে মাজে মাজে খঙো কৰি আছে মই খালি সুনীল ডেকাৰ প্ৰশ্ন বুলি নহয় মই সুনীল ডেকা মই যিহেতু বন্ধু হিচাপে মই ক'ব পাৰোঁ আপোনালোকে আমাৰ ৰাজ্যিক ৰাজনীতিত চাওক লাষ্ট 40 বছৰে ইয়াত বিজেপি কোনো ফেক্টৰে নাছিলে ইয়াত আমি কংগ্ৰেছ দল আৰু অগপদলে আমি চৰকাৰ গঠন কৰিছিলোঁ আৰু অসমৰ ৰাইজেও বিচাৰে যে জাতীয়তাবাদটো জীয়াই থাকক বিজেপি দল আহিছে 5 বছৰৰ কাৰণে সাম্প্ৰদায়িক কথা কৈছে আকৌ ৰাজ্যটো যাব আৰু অহা কেন্দ্ৰটো যাব সেইটো নিশ্চিত থাকক কিন্তু আপোনালোকৰ এই যিটো আপোনালোকৰ যি আমাৰ বাইদেৱে ক'লে অলপ আগে যে যিহেতু নিৰ্বাচন আহিছে কিন্তু এজিপি দলৰ যিখিনি কৰিব লগা আছিল বা কংগ্ৰেছ দলৰ যিখিনি কৰিব লগা আছিল এতিয়ালৈ সেই ধৰণৰ নিৰ্বাচন কেন্দ্ৰিক হৈ থকা নাই আপোনালোকে দুধুমুধু হাৰা জিকাটো ডাঙৰ কথা নহয় আপোনালোকে এই যে আমি বাতৰিবোৰত যে দেখি আছোঁ যে আপোনালোকে মিত্ৰতাৰ কাৰণে গৈ আছে আপোনালোকেতো বিজেপিৰ লগত মিত্ৰতা কৰিলে অসমৰ ৰাইজে আৰু আপোনালোকক কেতিয়াও আঁকোৱালি নলয় সেইকাৰণে আপোনালোকে হাৰা জিকাটো ডাঙৰ কথা নহয় আপোনালোকে শীৰ্ষ নেতৃত্বৰ লগত কথা পাতক কথা পাতি আপোনালোকে য'ত য'ত প্ৰাৰ্থী দিব লাগে আপোনালোকে ঘোষণা কৰি দিয়ক এইটো আপুনি শুভাকাংক্ষী বুলি কৈছে নেকি শুভাকাংক্ষী বুলি কোৱা নাই মই শুভাকাংক্ষী বুলি কোৱা নাই বিজেপি দল আজি যদি অসমৰ ক্ষমতাত আছে একমাত্ৰ অগপ দলৰ কাৰণে আছে সেইটো আপোনালোকে মানি লয় নে নলয় নাই দুলামী ডাঙৰীয়া মই এটা কথা কওঁ আপুনি যিখিনি উপদেশ দিছে আপোনাৰ উপদেশ মই ধন্যবাদ জনাইছোঁ কিন্তু অসমৰ ৰাইজেও মই কংগ্ৰেছ দলৰ উপদেশ মতে আমাৰ দলে কেতিয়াও নচলিব বা ভাৰতীয় জনতা পাৰ্টি উপদেশ দিলেও সেই দল মতে নচলিব আমাৰ দলৰ মই আপোনাক অলপ আগতে কৈ গৈছোঁ যে লোকসভাৰ নিৰ্বাচনৰ কাৰণে এখন 9জনীয়া ৰণকৌশল কমিটি প্ৰস্তুত হৈছে তেওঁলোকে ইতিমধ্যে এখন বৈঠক কৰিছে আৰু অহাকালি মানে পৰহিলৈ আৰু এখন বৈঠক হ'ব তাতে সিদ্ধান্ত হ'ব আমি কি কৰা উচিত যে আমি কোনোবা ৰাষ্ট্ৰীয় দলৰ লগত বুজাবুজি কৰি ৰাজনীতি কৰা উচিত মানে নিৰ্বাচন খেলা উচিত নে অকলশৰে নিৰ্বাচন অংশগ্ৰহণ কৰা উচিত এই সম্পৰ্কে আমি দুদিন পিছতে আপোনাক জনাব পাৰিম গতিকে আজিৰ তাৰিখত মই আপোনাৰ পৰামৰ্শটো মই গ্ৰহণ কৰিম ৰাষ্ট্ৰীয় দল বুলি ক'লে চাওক আপোনাৰ পৰামৰ্শটো মই গ্ৰহণ কৰিম আপোনালোকে বিজেপিৰ লগত যোৱা প্ৰশ্নই নুঠে কাৰণ অসমৰ ৰাইজৰ স্বাৰ্থৰ কথা আছে নহয় এইটো আপুনি আৰু এটা কথা ইয়াৰ আগতে না আপুনি ইয়াৰ আগতে আৰু এটা কথা ক'লে যে আমি ইতিমধ্যে দুলু আহমেদ ডাঙৰীয়া বিজেপি দলত যাব নোৱাৰে বুলি কৈ আছে কংগ্ৰেছলৈ মাতি আছে নেকি দুলু আহমেদ ডাঙৰীয়া আমি আন্দোলনৰ দিনৰ পৰা আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত বুজাবুজি কৰিছোঁ বা হয় আপুনি ঠিকেই কৈছে যে আমি বিভিন্ন নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টিৰ লগত বুজাবুজি কৰি আমি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ আৰু এইটো ক্ষেত্ৰত হয়তো ভাৰতীয় জনতা পাৰ্টি আমাতকৈ খুব ওপৰত গৈ তেওঁলোকে আজি চৰকাৰ গঠন কৰিছে হয় যে আমাৰ দলে কিন্তু ৰণকৌশল প্ৰস্তুত কৰিব আৰু কি ধৰণে আমি দলটোক আকৌ ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ আৰু এইটোও ঠিক যে কেব বিৰোধী স্থিতি আমি সদায় থাকিব কেব বিৰোধী স্থিতিৰ পৰা আমি অলপো আঁতৰি সেই স্থিতিৰ পৰা আমি কেতিয়াও আঁতৰি নাযাওঁ সেই স্থিতিত মই কেবৰ কথাই কোৱা নাই অসমৰ প্ৰতিটো সমস্যা অসমৰ প্ৰতিটো জাতীয় সমস্যাৰ পৰা অসম গণ পৰিষদ দল কেতিয়াও আঁতৰি নাযায় অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ হ'ব লাগিব এই কথাটোৰ পৰা অসম গণ পৰিষদ দলে কেতিয়াও আঁতৰি নাযায় যাৰে লগত বুজাবুজি নহওক এই কথাটো মই আপোনালোক আজি ষ্টুডিঅ'ৰ মাজত ক'বলৈ বিচাৰিছোঁ প্ৰতিটো দল নিজৰ নিজৰ স্থিতিত অটল কিন্তু ঘূৰি ঘূৰি আকৌ সেই কথাটোলৈ আহিছোঁ আজিৰ বৰ্তমান যুগৰ সকলো প্ৰজন্ম যুৱ প্ৰজন্ম বুলি বিশেষকৈ গুৰুত্ব দি আমি উল্লেখ কৰিছোঁ কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কৈছিল যে 2018 চন বা 2019 চনত এই সময়খিনিতে 2000 চনত বা 2001ত জন্মগ্ৰহণ কৰা লোকসকলে ভোটাধিকাৰ লাভ কৰিব তেওঁলোকৰ বাবে কি কৰিব পাৰি আৰু এতিয়া নতুন প্ৰজন্ম যথেষ্ট সচেতন তেওঁলোকে প্ৰতিটো বিষয়তে দৃষ্টি ৰাখে আৰু আমিও আশা কৰিছোঁ যে ঘূৰি পকি টকাই হওক বা টকা সৰ্বস্ব ৰাজনীতিয়ে হওক কিন্তু সদায় এতিয়াৰ নৱপ্ৰজন্মই এজন জাগ্ৰত প্ৰহৰী বিচাৰিছে যিজনে সৰ্বজনৰ বাবে কাম কৰিব পাৰে সৰ্বজনৰ বাবে সকলোকে আগবঢ়াই নি তেওঁ সমগ্ৰ দেশৰ উন্নতি সাধন কৰিব পাৰে তেনে এজন নেতাৰ সন্ধানত আমি আছোঁ আগন্তুক দিনতো আমাৰ এই আলোচনা অব্যাহত ৰাখিম সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ এই অনুষ্ঠানৰ পৰা নমস্কাৰ